हेलो माय डियर फ्रेंड्स पुनर्बार आंतरिक स्वागतम जानाइছোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলত আৰু আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু হৈছে কাৰেক্ট স্পেলিং আপোনাৰ কিছুমান শব্দ থাকে যিবিলাক আমাৰ প্ৰায় কনফিউজিং হয় আমি ভুলকৈ লিখোতে আমাৰ ভুল হৈ যায় সেই শব্দবিলাক আসলে আমি কেনেকৈ আৰু তাৰ শুদ্ধ উচ্চাৰণটো কি হয় শুদ্ধকৈ বানানটো কেনেকৈ হয় আমি লিখিব লাগে সেই বিষয়ে আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম কেৱল 20টা প্ৰশ্ন লোৱা হৈছে আপোনালোকে চাবচোন বাৰু আপোনালোকে 20টাত আপোনালোকে কিমানটা শুদ্ধকৈ জানিছিল আৰু এই প্ৰশ্নসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন গ্ৰেড 3 বা গ্ৰেড 4 ৰ যিকোনো পৰীক্ষা ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশ্যন বা অন্য কম্পিটিটিভ এক্সাম এইবিলাকৰ বাবে বৰকৈ প্ৰয়োজনীয় হয় আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি মোৰ অনুৰোধ আহকচোন বাৰু আমি প্ৰশ্ন উত্তৰসমূহ জানি লওঁ প্ৰথম প্ৰশ্নটি which of the following is a correct spelling ইয়াতে আমাক চাৰিটা স্পেলিং দি আছে তাৰ মাত্ৰ এটাহে আমাক শুদ্ধ স্পেলিং দি আছে সেই শুদ্ধ স্পেলিং কোনটো হয় চাও ইয়াতে আমাক যেটো দি আছে mischievous শব্দটোৰ অপচন নম্বৰ যেটো সি দি আছে এয়া কেৱল শুদ্ধ উত্তৰ হয় এই অপচনটোহে মাত্ৰ শুদ্ধ হয় অপচন সি এইটো শুদ্ধ বাকি দুটা স্পেলিং ভুল হয় mischievous mischievous ইয়াৰ অৰ্থ হৈছে দুষ্ট বা ক্ষতিকাৰক বাকি আমাৰ এ বি আৰু ডি এই তিনিটা স্পেলিং কি আছে ভুল আছে পৰৱৰ্তী স্পেলিং চাওক চুজ দ্য wrongly spelled word ইয়াত আমাৰ এটা তিনিটা স্পেলিং শুদ্ধ আছে আমাক যেটো ভুল আছে সেই ভুল শব্দটো বাছি উলাব লাগে যেনেকৈ ইয়াত চাওক ৰিসিভ শুদ্ধ উত্তৰ জিৰাফ কলিগস শুদ্ধ উত্তৰ অপচন নম্বৰ এ যেটো আছে কলিগ আমি যেনেকৈ একেটাকৈ চাকৰি কৰা বা অৰ্থ বুজাবৰ কাৰণে কলিগ শব্দ ব্যৱহাৰ কৰি এটো শুদ্ধ আছে irrelevant মানে যেটো অপ্ৰাসংগিক যেতিয়া relevant শব্দৰ আগত তাক আমি নেগেটিভ কৰিব লাগে তেতিয়া সেই শব্দবিলাক relevant মানে প্ৰাসংগিক বুজায় গতিকে এই শব্দ আমি যেতিয়া irrelevant লিখিম অপ্ৰাসংগিক তেতিয়া কি হয় যেটো প্ৰথম কনসোনেন্ট আছিল হেৰু ৰিপিটেড হয় যেনেকৈ ৰেশনেল যদি আমি নেগেটিভ কৰি দিও irrational তেতিয়াও কি হ'ব আই ডাবল আর হৈ যাব গতিকে আপোনাৰ হেইটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 which of the following is a correct spelling ইয়াতে শুদ্ধ স্পেলিংটো আমি বাছি উলাব লাগে এটা শব্দ তাৰ শুদ্ধটো চাওক গ্ৰাইভেন্স গ্ৰি শব্দৰ পৰা আহিছে গ্ৰাইভেন্স ইয়াত আমাৰ অপচন যেটো বি আছে গ্ৰাইভেন্স মানে বুজায় আসলতে অভিযোগ বা খুব এইটো বুজায় গতিকে অপচন নম্বৰ বি শুদ্ধ আছে বাকি তিনিটা আমাৰ ভুল আছে 4 নম্বৰ which choose the wrongly spelled word ইয়াত আমাক ভুল যেটো দি আছে এটা ভুল আছে ভুলটো উলাব লাগে ইয়াত চাও আমাক সাইটত আমাক যেটো দি আছে ভুলকে দি আছে সিগাৰেট যেটো স্পেলিং দি আছে এইটোৱে ভুল আছে বাকি এটিকেট এডভাৰ্সিটি টিউশন আমাৰ এই তিনিটা শুদ্ধ আছে গতিকে ইয়াত চাওক সিগাৰেট স্পেলিংত কি হয় ডাবল টি হ'ব লাগে সি আই জি এ আর ই টি টি ই এই লাস্টত টি দুটা হ'ব এটা চাওক আপোনালোক হয়তো বহুতৰ অলপ কনফিউজন হ'ব পাৰে যে এই টিউশন শব্দটো ভুল নেকি আসলে টিউশন শব্দ নহয় আসলে টিউশন হে আসলে টি ইউ আই টি আই ও এন এইটো আসলে শুদ্ধ আমি যদি টিউশন কৈ থাকা আসলে টিউশন হে শব্দটো আসলে হয় গতিকে আমাৰ এই 4 নম্বৰত সিগাৰেট স্পেলিংটো ভুল আছে টি এটা হৈ আছে এটা আসলে টি দুটা হ'ব লাগিছে Question number 5 which of the following is correct spelling ইয়াতে শুদ্ধ এই সাইটাৰ কোনটো স্পেলিং শুদ্ধ আছে ইয়াত চাওক শুদ্ধ অপচনটো আছে এ জে ই ডব্লিউ ই এল এল ই আৰ ও জুৱেলাৰী গহনালয় আমি যেটো কও বাকি চাওক ইয়াতে লাষ্টত কোনবাটো এ আছে কোনবা এল এটা আছে এইটো বেলেগ কৈ দিয়া আছে জে ইউ দি আছে এটো ভুল গতিকে আমাৰ এই বি সি ডি এই তিনিটা ভুল হয় অপচন এ আমাৰ শুদ্ধ উত্তৰ হয় Question number 6 wrongly spelled word ভুল শব্দ চাব লাগে ইয়াত চাওক মেসাকাৰ যেটো মানে আমি যদি কও কিবা দুৰ্ঘটনা হৈছে বা যেটো কি বুলি কম হত্যাকাণ্ড সংঘটিত হৈছে ডিসিভাৰ যে চিটিং কৰে প্ৰতাৰক ইনগ্ৰেশন এটা শুদ্ধ আছে কেৱল চাওক সুইমিং শব্দটো আমাৰ কি আছে ভুল আছে আসলে কি হয় চাওক সুইম এস ডব্লিউ আই এম সুইম মানে হাতুৰা এয়া যদি কন্টিনিউয়াস কৰা হয় তেতিয়া কি হয় এই যেটো লাষ্টৰ কনসোনেন্ট আছে এটো ৰিপিটেড হয় তার মানে এস ডব্লিউ
RUNNING যেনেকৈ মই আপোনাক বেলেগ এটা দেখুৱাইছোঁ ৰান শব্দ RUN আমি যদি এইটো কণ্টিনিউৱাছ কৰি ল'ম তেতিয়া কি হ'ব ৰানিং RUNNING ৰানিং তাৰমানে আমাৰ কি হয় কনচনেণ্টটো ৰিপিটেড হৈ তাৰপিছত ING যোগ হয় একেদৰে সুইমিঙতো আমাৰ কি হয় ৰিপিটেড মানে কনচনেণ্ট হ'ব তাৰপিছত হ'ব ING গতিকে আমাৰ অপশ্যন চি আমাৰ ইয়াতে ৰংলি স্পেল্ড ৱৰ্ড অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট স্পেলিং আকৌ শুদ্ধ স্পেলিংটো ওলাব লাগে চাওক আমি যিটো অন্যান্য সেই অৰ্থ বুজায় মিছচেলিনিয়াছ আমি যিটো কওঁ ইয়াত আমাৰ কুৱেশ্যন নম্বৰ এ যিটো দিয়ে অপশ্যন এ আমাক দি আছে সেইটো শুদ্ধ আছে মিছচেলিনিয়াছ MISCELLANEOUS বাকীবিলাক বাকী এই তিনিটা আমাৰ অপশ্যন বি চি ডি এ ভুল আছে MISCELLANEOUS অপশ্যন আমাৰ এ যিটো আছে এইটোৱে কাৰেক্ট স্পেলিং হয় বাকী তিনিটা ভুল আছে আকৌ চাওক চুজ দ্য ৰংলি স্পেল্ড ৱৰ্ড ইয়াত চাওক ইয়াত দি আছে ৰেষ্ট ইয়াত যে গ্ৰামেটিকেল ব্যাকৰণ সম্পৰ্কীয় কমিটি COMMITTEE সভাৰেণ্টি সাৰ্বভৌমত্ব ইয়াত চাওক এই ৰেষ্টুৰেণ্ট যিটো স্পেলিং দিয়া আছে একেবাৰে লাষ্টৰ চাওক RENT দি আছে ইয়াতে আচলতে হ'ব লাগিছিল RANT আচলতে স্পেলিংটো এনেকুৱা ৰেষ্টুৰেণ্ট ৰেষ্টুৰা আচলতে আমি উচ্চাৰণ কৰোঁতে TAURANT হ'ব লাগিছিল আচলতে ইয়াত চাওক আমাৰ লাষ্ট যিটো ই দি আছে এইটো ই নহয় এই ঠাইত কি হ'ব এ হ'ব লাগিছিল তেতিয়া আমাৰ শুদ্ধ হ'ব অপশ্যন বি 8 কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোইং ইজ এ কাৰেক্ট স্পেলিং হায়াৰাৰ্কি ইয়াতে হায়াৰাৰ্কি শব্দটোৱে চাওক বুজা অনুক্ৰমিক বা ইয়াতে বংশানুক্ৰমিক হিচাপে কেতিয়া ব্যৱহাৰ হয় চাওক হায়াৰাৰ্কি স্পেলিং কি হ'ব HIERCHAY মানে অপশ্যন আমাৰ কি হ'ব বি শুদ্ধ ইয়াত চাওক HEI আছে গতিকে এইটো ভুল আছে অপশ্যন বি আমাৰ যিটো দি আছে এইটো আমাৰ শুদ্ধ উত্তৰ আছে HIERARCHY কুৱেশ্যন নম্বৰ 10 চুজ দ্য ৰংলি স্পেল ৱৰ্ড অকেজনলি পেডেষ্ট্ৰিয়ান ইয়াতে এটা শব্দ মাত্ৰ ভুল আছে চাওক পেডেষ্ট্ৰিয়ান পদাচাৰী এইটো শুদ্ধ আছে ডায়েৰিয়া বেমাৰ এটা কম্পিটিটিভ ইয়াত চাওক অকেজনলি যিটো হয় অকেজন বা অকেজনলি ওৰ পিছত আমাৰ কি হয় চি ডাবল থাকে ইয়াতে এইটো চাওক এটা দি আছে তাৰমানে OCCASIONALLY এইটো অপজিট অফ ৰেগুলাৰ মানে প্ৰায় অপজিট মানে মাজে মাজে মানে অকেজনলি মানে মাজে সময়ে বা মাজে মাজে সেই অৰ্থত বুজায় কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোইং ইজ এ কাৰেক্ট স্পেলিং ইয়াত চাওক ছুপাৰষ্টিচিয়াছ ইয়াত পি ডাবল আছে গতিকে এইটো ভুল আছে এটা ছুপাৰষ্টিচিয়াছ এ আছে এইটো ভুল আছে এটা চাওক এইটো ভুল আছে SE আছে গতিকে অপশ্যন আমাৰ কি হ'ব ডি শুদ্ধ হ'ব SUPERSTITIOUS ছুপাৰষ্টিচিয়াছ অন্ধবিশ্বাস মানে যিটো বেছলেছ থিংকিং আমি যদি কওঁ চুজ দ্য ৰংলি স্পেল্ড ৱৰ্ড ইয়াতে কোনটো শুদ্ধ হ'ব প্ৰিজুডিচ আমি যিটো কুসংস্কাৰ বুলি কওঁ ডিটেৰিয়ৰেট মানে যিটো বেয়া পৰিস্থিতি আমি যিটো কওঁ একনলেজ মানে কাৰোবাৰ স্বীকৃতি দিয়া ইয়াত চাওক এছাচিনেশ্যন যিটো আমি ৰাজনৈতিক যিটো হত্যা বুলি কওঁ এছাচিনেশ্যন কি স্পেলিং হয় ASSASSI ইয়াতে ASSA তাৰপিছত কি হয় S হ'ব লাগে SSI হ'ব লাগে ইয়াত চাওক ছিংগল S আছে গতিকে আমাৰ অপশ্যন চি শুদ্ধ উত্তৰ হ'ব মানে এইটো ৰংলি দিয়া আছে এইটো শুদ্ধ হ'লে এনেকুৱা হ'ব ASSASIASSINATION এছাচিনেশ্যন মানে ৰাজনৈতিক হত্যা যদি আমি কওঁ সেইটো কুৱেশ্যন নম্বৰ 13 হুইচ ওৱান অফ দ্য ফলোইং ইজ কাৰেক্ট স্পেলিং ইয়াত চাওক কোনটো কাৰেক্ট স্পেলিং আছে ইনকনভেনিয়েন্স একটো হ'ব ইনকনভেনিয়েন্স এইটো আমাৰ ভুল আছে এটা কে দি আছে ইনকনভেনিয়েন্স আমাৰ ইয়াত চাওক ইনকনভেনিয়েন্স মানে আমি যিটো অসুবিধা বুজাওঁ তেন্তে ইয়াতে আমাৰ অপশ্যন এ শুদ্ধ আছে ইয়াত চাওক ইনকনভেনিয়েন্সত এটাও এ নাই ইয়াতে আমাক চাওক এটাত এ দি আছে গতিকে এইটো ভুল হ'ব ইয়াতেও এ দি আছে ইনকনভেনিয়েন্স স্পেলিঙত এটাও এ নাই এটা এ নাথাকিব
গতিকে সকলোকেইটা জি আছে ই আছে গতিকে আমাৰ অপশ্যন এ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14 চুজ দ্য ৰংলি স্পেল ৱৰ্ড মিলেনিয়াৰ এণ্টাৰপ্ৰেনিয়াৰ মেডিকেয়াৰ স্পণ্টেনিয়াছ মানে স্বতঃস্ফূৰ্তভাৱে মেডিকেয়াৰ মানে যিটো আমি যিটো ব্ৰাইটৰ অপজিট মানে মধ্যম আৰু মিলেনিয়াৰ মানেতো মিলেনিয়াৰ আমি যিটো বুজাওঁ ইয়াতে চাওক এণ্টাৰপ্ৰেনিয়াৰ শুদ্ধ আছে এই মেডিকেয়াৰ শব্দটো আমাৰ কি ভুল আছে মেডিকেয়াৰ বুলি ক'লে এম ই হ'ব লাগে এম ইয়াতে কি দি আছে চাওক এম এ দি আছে নহয় এম এ নহয় এম ই ডি আই অ' চি আৰ ই এইটো হ'ল মেডিকেয়াৰ বুজায় Question number 15 which of the following is the correct spelling affidavit আমি যেটো কৈছো এটো ভুল আছে কাৰণ এ এফ এফ আই হ'ব লাগিছিল এটো ভুল এ এফ এফ আই ডি এ ভি আই টি হ'ব লাগিছিল এটো ডি ই আছে এফিডেভিট এটো নহয় অপচন আমাৰ কি হ'ব বি শুদ্ধ উত্তৰ হ'ব এফিডেভিট মানে আমি যেটো শপতনামা বুলি কওঁ আপুনি বহুত চাকৰি বা কিবা আপুনি দিব লাগে নহয় যে আপনি এফিডেভিট সাবমিট কৰিব লাগিব এফিডেভিট মানে শপতনামা ডিক্লেৰেশ্যন এ এফ এফ আই ডি এ ভি আই টি এটো বহুত দৰকাৰী শব্দ হয় আপোনালোকে অলপ চাই ল'ব চুজ দ্য ৰংলি স্পেল ৱৰ্ড ইয়াত চাওক আমি কোনটো শব্দ ভুলকৈ লিখা আছে ৰিসেশন মানে এই যেটো চাকৰিৰ পৰা মানে মানুহ কৰ্তন কৰাৰ যেটো প্ৰসেস ৰিসেশন ভিলেইন আমি জানো সিনেমাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা হয় খলনায়ক যেটো কোৱা হয় লেজাৰ বিৰতি আৰাম ইয়াত চাওক সাৰ্জন আমি যেটো কওঁ সাৰ্জন যদি আমি কওঁ আসলতে হ'ব লাগে এস ইউ আৰ এইটো স্পেলিং হ'ব লাগিছিল এস ইউ আৰ জি ই ও এন ইয়াতে আমাৰ কি আছে জি ইৰ পিছত এটা ও কম আছে মানে এন আখৰটোৰ আগত এটা কি হ'ব লাগিছিল ও হ'ব লাগিছিল question number 17 which of the following is the correct spelling ইয়াত চাওক separately mysterious mammal ইয়াত চাব লাগে কাৰেক্ট স্পেলিং চাব লাগে কেছেট সেপাৰেটলি এস ই পি এ আৰ এ টি ই হ'ব লাগিছিল সেপাৰেটলি ইয়াতে টি ৰ পিছত এটা ই হ'ব লাগিছিল হেতু নাই মিস্ট্ৰিয়াছ আৰ আই অ ইউ এছ হ'ব লাগিছিল মিস্ট্ৰিয়াছ মেমল এম এ এম এম এ এল ইয়াতে ইউ এছ আগত এটা অ হ'ব লাগিছিল ইয়াতে য'ত মই টি ৰ পিছত এটা ই হ'ব লাগিছিল ইয়াতে মেমেলৰ ই ঠাইত কি হ'ব লাগিছিল এ হ'ব লাগিছিল তাৰ মানে কেছেট যেটো আমি কওঁ এই কেছেটটো আগৰ যেটো কেছেট বুলি শব্দ আছিল সাধাৰণতে আমি গানৰ বুলি কেছেট জানো সেই কেছেট শব্দটো ইয়াত ব্যৱহাৰ কৰিছে এইটো কেৱল শুদ্ধ আছে বাকি সব ভুল আছে question number 18 wrong spell word কৰিব লাগে incidentally assurance achievement sake শুদ্ধ আছে achievement শুদ্ধ আছে incidentally শুদ্ধ আছে ইয়াতে assurance চাওক এশিওর করা আমি নিশ্চয়তা প্রদান করা তেন্তে কি হয় এ এস এস হ'ব লাগে ডাবল এশিওর শব্দৰ পাইছে এশুৰেন্স গতে এ এস এস ইউ আৰ এ এন সি ই ইয়াতে হ'ব লাগে এশুৰেন্স অপচন বি আমাৰ ভুলকে দিয়া আছে বাকি সকলোকে এটা শুদ্ধকৈ দিয়া আছে question number 19 which one of the following is the correct spelling accommodation so এইটো ডি এ হ'ব লাগিছিল গতি এইটো ভুল অপচন এ ইয়াতে এস আই ওয়ান দি আছে এইটো ভুল ইয়াতে এ ডাবল সি হ'ব লাগিছিল এ সি সি ও হ'ব লাগিছিল ইয়াতে সি এটা আছে গতিকে আমাৰ অপচন বি শুদ্ধ উত্তৰ question number 20 choose the wrongly spelled word ইয়াতে কোনটো ৰং হৈ আছে ইয়াত চাওক এটোৰ উত্তৰটো অলৰেডি দিয়ে আছে আপোনালোকে দেখাই পাইছে abandon to ভুলকে দিছে বাকি সকলোকেটো শুদ্ধ আছে নটৰিয়াস এম্বাৰেসমেন্ট স্যাটেলাইট শুদ্ধ আছে abandonৰ কি হয় ডি ই নহয় ডি ৰ পিছত কি হ'ব লাগে এ হ'ব লাগে আপোনালোকে নিশ্চয় ইয়াতে দেখাই পাইছে মই শুদ্ধটো আকৌ ইয়াতে লিখি দিছো গতিকে মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে জনাব আপোনালোকে নিশ্চয় ভিডিঅ'টি ভাল পাইছে যদি ভাল পাইছে তেন্তে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব পাৰে যিসকলে বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে আপোনালোকে সদায় অনুৰোধ আজি অনুৰোধ জনাইছো আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ